আপোনালোকৰ বাৰু সেইজন চাইবাৰ অপৰাধীক মনত আছেনে যিজন হ'ল মুস্তাফিজুৰ ৰহমান তেওঁ অপৰাধ কি কৰিছিলে শুনক তেওঁ যোৱা দুটামান বৰ্ষত বিভিন্ন গায়ক গায়িকাৰ কিছুমান গীত লৈ তেওঁ কিছুমান ভিডিঅ' বনাইছিল সৰু সৰু ল'ৰা ছোৱালীক লৈ কিছুমান কাহিনী প্ৰস্তুত কৰিছিল পাবজি টাইপৰ কিছুমান কাহিনী লৈ তেওঁ ভিডিঅ' বনাইছিল আৰু নিজৰ চেনেলত আপলোড কৰিছিল প্ৰায় 3টাকৈ চেনেলত তেওঁ আপলোড কৰিছিল এই গীতসমূহ যাৰ ফলত তেওঁ এই অপৰাধৰ বাবে কপিৰাইট পলিচি থকাৰ বাবে তেওঁ 3টা চেনেল বন্ধ হৈ গৈছিল আৰু সেইজন মুস্তাফিজুৰ ৰহমানে যোৱাকালি এটা পোষ্ট দিয়া দেখিলোঁ যে জুবিন দাৰ যিটো মায়াবিনী গান এই মায়াবিনী গানটো কপিৰাইট তেওঁ নিজে লৈছে আৰু ইয়াৰ ৰেভিনিউ গৰিমা বৌক দিয়াৰ কথা উল্লেখ কৰিছে তেওঁ ক'ত অধিকাৰ পালে এই কপিৰাইট লোৱাৰ তেওঁ সুধিছিলে গৰিমা বৌক কেতিয়াবা মন কৰক এই কপিৰাইট লোৱাৰ মাত্ৰ অধিকাৰ আছে গৰিমা বৌৰ গতিকে এই সম্পূৰ্ণ কপিৰাইট গৰিমা বৌলৈ যাওক কোনো দ্বিতীয় পক্ষ ইয়াত সোমাব নালাগে ধন্যবাদ